জুনমণি ৰাভাৰ মৃত্যুৰ তদন্ত ঘোষণা কৰা হৈছে 9 আৰক্ষীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰা হৈছে 2 গৃহৰক্ষী জোৱানক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে এই মুহূৰ্তৰ কিছু ব্ৰেকিং গৃহৰক্ষী চন্দ বৰাক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে তদন্তৰ আওতাত আহিছে এতিয়া বহুজন গৃহৰক্ষী আনাৰুল ইছলামক বৰখাস্ত কৰা হৈছে সিবিআই পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীলৈ তথ্য প্ৰমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছে জখলাবন্ধাৰ ওসি পৱন কলিতাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে জুনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন পাক লৈছে হৈবৰগাঁৱৰ আইচি আভাজ্যোতি ৰাভাৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰা হৈছে এনেধৰণে 9 জন নগাঁৱৰ টিএছআই উৎপল বৈশ্যৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰা হৈছে আৰু ইফালে মৰিকলঙৰ এছআই মনোজ বৰুৱাৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰা হৈছে এই মুহূৰ্তত আকৌ পোনপটীয়াকৈ সংযুক্ত হ'ম নিৰুৎপল আছে আমাৰ সৈতে দীপাংকৰ আছে নিৰুৎপল আপোনাৰ ওচৰলৈ আহিছোঁ নিশ্চয় নিশ্চয় পাপৰে এটা ক'ব লাগিব যে যিকেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে বিভাগীয় তদন্ত নিৰ্দেশ দি আছে সেইকেইগৰাকী আৰক্ষীৰ ভিতৰত মাত্ৰ উৎপল বৈশ্যহে নগাঁৱত আছে তেওঁ টিএছআই হৈ পেলাই আৰু ইতিমধ্যে উৎপল বৈশ্যকো বদলি নিৰ্দেশ দিয়া হৈছিলে আজিৰ পৰা 2 দিন পূৰ্বে তেওঁক যিহেতু তেওঁলোকৰ সেয়া কোনো ধৰণৰ শাস্তিমূলক বদলি নহয় তেওঁ বদলি নিৰ্দেশ আছিলে গুৱাহাটীলৈ কিন্তু বাকী যিগৰাকী আছিলে আটাইকেইগৰাকীকে ইয়াৰ পৰা হয়তো বদলি কৰা হৈছে বা কোনোবা মনোজ ৰাজবংশী ইয়াৰ পৰা ছাছপেনশ্যন হৈ গৈছিলে তেওঁলোকৰ বিৰুদ্ধে আছে বৰ্তমান মনোজ ৰাজবংশী মনোজ বৰুৱা যিগৰাকী আছিলে এছআই প্ৰফেচনাৰ তেওঁ ইয়াৰ পৰা বদলি হৈ গৈছে যিকেইগৰাকী হোমগাৰ্ড গৃহৰক্ষী জোৱানক নিলম্বিত কৰা হৈছে বৰখাস্ত কৰা হৈছে তেওঁলোকে বৰ্তমান মৰিকলঙত কৰ্মৰত অৱস্থাত নাই কিন্তু এটা ক'ব লাগিব যে পাপৰি এটা ক'ব লাগিব যে যেতিয়া চিবিআই চাৰ্জশ্বিট দাখিল কৰিছিলে চিবিআই চাৰ্জশ্বিট দাখিল কৰাৰ পিছত সকলোৱে হয়তো ভাবিছিল যে এই তদন্ত স্তব্ধ হৈ পৰিছে কিন্তু চিবিআই চাৰ্জশ্বিট দাখিল কৰাৰ এমাহ পিছত পুনৰ মনিন্দৰ সিং বুলি যিগৰাকী ডিএছপি আছিলে যেতিয়া তেওঁৰ মাতৃ আহিছিলে জুনমণি ৰাভাৰ মাতৃয়ে যে গোচৰটো উঠাই লৈছিলে মনিন্দৰ সিঙে লগত লৈ আহিছিলে সেই সময়তে মনিন্দৰ সিঙে কিন্তু আমাক জনাইছিলে নিউজ ইণ্ডিয়াক জনাইছিলে যে কেইবাগৰাকীও শীৰ্ষ আৰক্ষীৰ বিৰুদ্ধে কিন্তু তেওঁলোকে তথ্য প্ৰমাণ দিছে তেওঁলোকৰ তদন্তত হেমাহিৰ প্ৰমাণ পাইছে আৰু বৰ্তমান আমি এয়া দেখিছোঁ আজি যিকেইগৰাকী বিষয়া দেখিছোঁ সেয়া পৰিদৰ্শক বা উপপৰিদৰ্শক বা কনিষ্টবল পৰ্যায়ৰ বিষয়া কিন্তু আমি পুনৰ কৈছোঁ যি পাপৰি এটা কথা ক'ব লাগিব যে পুনৰ আমি এটা কথা ক'ম কিন্তু যে এই অতি শীঘ্ৰেই এইকেইটা হয়তো নিৰ্দেশো পোহৰ আহিব দুগৰাকী আৰক্ষী অধীক্ষক আৰু 3গৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে বিভাগীয় তদন্ত নিৰ্দেশ দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ তেওঁলোকৰ বিৰুদ্ধে বহু প্ৰমাণ পোৱাৰ কথা চিবিআই জনাইছিলে আৰু আপোনাৰ পৰা জানিম কাৰ বিৰুদ্ধে আহিব দুগৰাকী আৰক্ষী অধীক্ষক আজি লীনা দলে আৰু সেই সময়ৰ যিগৰাকী লখিমপুৰৰ যিগৰাকী আৰক্ষী অধীক্ষক আছিল তেওঁৰ বিৰুদ্ধে অতিৰিক্ত আৰক্ষী অধীক্ষক নগাঁৱৰ দুগৰাকী ত্ৰিদীপ কুম্বাং তেওঁ সেই সময়ত যি নিশাৰ ভাগত যি জুনমণি ৰাভাৰ ঘৰত সেইদিনা তালাচী অভিযান চলিছে যি সময়ত জুনমণি ৰাভাৰ দুৰ্ঘটনা মৃত্যু হৈছিলে ঠিক সেইদৰে ৰূপজ্যোতি কলিতা সেই সময়ৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী আছিলে ৰূপজ্যোতি কলিতাৰ নিৰ্দেশ লৈ পেলাই জুনমণি ৰাভা কিন্তু লখিমপুৰলৈ গৈছিলে লখিমপুৰলৈ গৈ উৎকোচৰ গোচৰত অভিযুক্ত হৈ পেলাই অভিযোগ কৰিছিলে আৰু অৱশেষত সেই পৰিণতি হ'ল যি ঘটনা সংঘটিত হ'ল গোটেই ঘটনাটোৱে যদি আমি আকৌ এবাৰ মনত পেলাওঁ দীপাংকৰ আপুনি চাওক যে কেনেধৰণে ক'ত কি ধৰণে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কেনেকৈ কিমান আৰক্ষীৰ নাম সেই সময়ছোৱাত আহিছিলে অহাটো স্বাভাৱিক আছিলে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছিলে যে চিবিআই পত্ৰখনতো উল্লেখ আছে তথ্য প্ৰমাণ নষ্ট আৰু লগতে আমি আপোনাৰ সৈতে যেতিয়া কথা পাতি আছিলোঁ বিৰতিৰ পূৰ্বে আধৰুৱা হৈছিলে আপুনি হেডকোৱাৰ্টাৰত কেনেধৰণে কি খবৰৰ কথা আপুনি কিছু কৈ আছিলে মই আকৌ আপোনাৰ পৰা সেইখিনি খবৰ জানিম হাহাকাৰ লাগিছে পাপৰি চাওক কাৰণ গোটেই ঘটনাটোক লৈ আৰক্ষীৰ এক প্ৰকাৰ নাক কটা যোৱাৰ নিচিনা ঘটনা সংঘটিত হৈছে কাৰণ যদি বিগত 16টা মাহ অসম আৰক্ষী অতি আগ্ৰহেৰে বাট চাই আছিল যে কি পৰ্যায়ত আছে সমাধান কি আৰু কি ৰিজাল্ট ওলাব কাৰণ জুনমণি ৰাভা অসম আৰক্ষীৰ এগৰাকী এছআই তেওঁ বিভিন্ন ধৰণে এক প্ৰকাৰ চৰ্চাত আছিল অসমৰ ৰাইজৰ সন্মুখত তাৰপিছত এই মৃত্যুৰ ঘটনাটোৰ পিছত কোনো এজন লোকে কিন্তু সহজভাৱে মানি ল'ব পৰা নাই কিন্তু আৰক্ষীৰ ফালৰ পৰা কোৱা হৈছিল যে এয়া এক স্বাভাৱিক দুৰ্ঘটনা আৰু সেই দুৰ্ঘটনাতে জুনমণি ৰাভাৰ মৃত্যু হৈছিল তাৰপিছত গোটেই ঘটনাটোৰ যেতিয়া ক্ৰমে বিভিন্ন পাক লাগিবলৈ আৰম্ভ কৰিলে তাৰপিছত বিভিন্নজনৰ লোকৰে কিন্তু সন্দেহৰ চকু উঠিছিল গোটেই ঘটনাটোৰ তদন্তৰ ওপৰত আৰু সেয়ে আজি এক প্ৰকাৰ স্পষ্টভাৱে এক প্ৰকাৰ প্ৰমাণ হ'ল কাৰণ চিবিআই এখন লিখিত এখন পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীলৈ আৰু হেডকোৱাৰ্টাৰৰ ফালৰ পৰা সেই পত্ৰ পোৱাৰ পিছতে হাহাকাৰ লাগিছে কাৰণ এই মুহূৰ্তলৈকে এজন আৰক্ষী বিষয়াৰ বাহিৰে কিন্তু কোনো এজন আৰক্ষী বিষয়া বৰ্তমান নগাঁৱত বৰ্তমান জিলাত তেওঁলোক কৰ্মৰত অৱস্থাত নাই অৰ্থাৎ তেওঁলোকক বিভিন্ন জিলালৈ তেওঁলোকক ট্ৰেন্সফাৰ কৰোৱা হ'ল তেওঁলোক তাত বৰ্তমান কৰ্মনিয়োগ হৈ আছে কিন্তু তেওঁলোকক যেতিয়া এতিয়া তদন্তৰ পৰ্যায়ৰ মাজলৈ অনা হ'ব তাত তেওঁলোকক কোন ঠাইত ৰাখি বা কোন পৰ্যায়ত তেওঁলোকক তদন্তৰ ভিতৰলৈ অনা হ'ব ইয়াক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ হ'ব কাৰণ অসম আৰক্ষীৰ ফালৰ পৰা দেওবাৰ হয়তো কোনো আনুষ্ঠানিকভাৱে তেওঁলোকে তথ্য প্ৰকাশ কৰা নাই কিন্তু আমি হয়তো এটা অনুমান কৰিব পাৰোঁ যে কাৰণ প্ৰথম অৱস্থাত চিআইডিৰ ফালৰ পৰা গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছিল গতিকে চিআইডি হয়তো গোটেই ঘটনাৰ পুনৰবাৰ তেওঁলোকক তদন্তৰ বাবে তেওঁলোকক মতাই আনিব পাৰে কিন্তু প্ৰথম পৰ্যায়ত যিদৰে গোটেই ঘটনাটো সন্দেহৰ মাজত আছিল এনেদৰে সন্দেহৰ মাজতে ৰৈ যাব নেকি এই ধৰণৰ যদি প্ৰশ্ন বিভিন্নজনে আজি কৰিব কাৰণ চিবিআই স্পষ্টভাৱে কৈছে যে তথ্য প্ৰমাণ নষ্ট আৰু বিভিন্নভাৱে তেওঁলোকে তদন্তত এক প্ৰকাৰ গাফিলতি কৰাৰ এই মুহূৰ্তত দুটা অভিযোগ উত্থাপন কৰিছে আৰু এই অভিযোগৰ ভিত্তিত যদি আমি চাওঁ বিগত 16 মাহ ধৰি কিন্তু অসমৰ ৰাইজে কিন্তু এই জুনমণি ৰাভাৰ মৃত্যুকাণ্ডৰ কিন্তু কোনো এটা সুদুত্তৰ নাপালে যাৰ বাবে আমি কম যে বিভিন্নজনে এতিয়াও অধীৰ আগ্ৰহেৰে বাট চাই আছে যে হয় জুনমণি ৰাভাৰ মৃত্যু কি দীপাংকৰ আৰু ঠিক আছে যদি সেইটো আমি দুৰ্ঘটনা বুলি ভাবোঁ আমি যদি নাভাবোঁ যে সেয়া পৰিকল্পিত হত্যাকাণ্ড নহয় সেইটো এটা দুৰ্ঘটনা কাৰণ সেইদিনাখন জুনমণি ৰাভাৰ মানসিক চাপত আছিলে যদি আমি ভাবোঁ মানসিক চাপত আছিলে বা নিৰুৎপলে কোৱাৰ দৰে যে তেওঁ ওলাই আহিছিলে কাৰ্যালয়ৰ পৰা যে সকলোৱে অপৰাধ কৰে কাৰো একো নহয় কিন্তু মই সদায় তেনেকুৱা ধৰণৰ কাৰণবোৰত মই ফচি যাওঁ গতিকে তেনেকৈ তেওঁ ওলাই আহিছিলে তাৰপিছত দুৰ্ঘটনাটো সংঘটিত হৈছে যদি মানিও লোৱা যায় তেতিয়াও কিন্তু আপুনি চাওক ইমান ক্লু আছে য'ত সন্দেহ কৰিব পাৰি যে গোটেই কাণ্ডটোতে ৰহস্যই সোমাই আছে
তাৰপিছত আপুনি গোটেই ঘটনাখন স্পষ্টভাৱে আমি দেখা পাইছিলোঁ কাৰণ যিদৰে বঙালমাৰাৰ লগত লিংক ৰাখি গোটেই ঘটনাটোৰ এক প্ৰকাৰ তথ্য প্ৰমাণ ইতিমধ্যে প্ৰকাশ পাইছিল যে কিদৰে নকল সোণ নকল টকা এই ধৰণৰ মাজত জন্মনি ৰাভাৰ ইনভলভমেণ্ট তাৰপিছত যদি আপুনি চাই আভাজ্যোতি ৰাভাৰ নামটো প্ৰসংগলৈ আহিছিলে আৰু গোটেই নগাঁও যি আৰক্ষীৰ সৈতে লখিমপুৰ আৰক্ষীৰ মাজত যিটো ধৰণে এটা বুজাবুজি বা যিটো যোগাযোগৰ এটা যোগসূত্ৰ থাকে সেই এটা বিভেদ আমি দেখিবলৈ পাইছিলোঁ কিন্তু তাৰপিছত যিটো আমি আনন্দ মিশ্ৰৰ কথা যদি কওঁ আনন্দ মিশ্ৰই যিদৰে গোটেই ঘটনাৰ এটা তথ্য প্ৰকাশ কৰিলে তাৰপিছত নগাঁৱৰ নতুন SP বা এডিচনেল SP গৰাকীয়ে যিদৰে গোটেই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া তেওঁলোকে বঙালমাৰা কেন্দ্ৰিক আৰম্ভ কৰিলে তাৰপিছত গোটেই ঘটনা পোহৰলৈ আহিছে যে কিদৰে বঙালমাৰাৰ পৰা নকল সোণ নকল টকাৰে কিন্তু অসম আৰক্ষীৰ একাংশ বিষয়া একাংশ তলৰ পৰ্যায়ৰ বিষয়াই কিন্তু এক প্ৰকাৰ ওতঃপ্ৰোতভাৱে জড়িত আছিল তাৰ মাজত হয়তো এক প্ৰকাৰ মুহুৰা সজোৱা হ'ল নেকি জন্মনি ৰাভাক এই ধৰণৰ এটা সন্দেহ কৰা হৈছিল আৰু সেই ধৰণৰ সন্দেহ আজিৰ সময়টো ৰৈ যাব যেতিয়ালৈ জন্মনি ৰাভাৰ মৃত্যুৰ প্ৰকৃত ৰহস্য প্ৰকাশ নাপাব উদ্ভাৱন নহ'ব তেতিয়ালৈকে কিন্তু এই ধৰণৰ বিষয়ক লৈ কিন্তু অসম আৰক্ষীৰ বিভিন্নজন লোকক সন্দেহৰ চকুৰে যে অসমবাসীয়ে চাব আৰু আজিৰ দিনটোতো ৰাইজে কৰবাত নহয় কৰবাত জন্মনি ৰাভাৰ প্ৰসংগ উত্থাপন কৰি অসমৰ ৰাইজে জন্মনি ৰাভাৰ গোটেই ঘটনাটো সহজভাৱে আজিলৈকে ল'বই পৰা নাই নিৰূপণ আকৌ এবাৰ আপোনাৰ ওচৰলৈ আহিছোঁ তথ্য প্ৰমাণ নষ্টৰ কথা বাৰম্বাৰ কৈ থকা হৈছিলে বহুতেই কৈছিলে আৰক্ষীয়ে বাৰু নকয় ৰাইজে কৈছিলে প্ৰত্যক্ষদৰ্শীয়ে বা তাত যি অসমৰ ৰাইজে কৈছিলে কাৰণ জন্মনি ৰাভাৰ মৃত্যুক সহজভাৱে কোনেও ল'ব পৰাই নাছিলে নিশ্চয় পাপৰি আপুনি যিটো কথা কৈছে জোনমনি ৰাভাৰ মৃত্যু কোনো সহজভাৱে ল'ব পৰা নাছিলে আৰু লগতে জোনমনি ৰাভাৰ যে আমাৰ দীপাংকৰ যি কথা উত্থাপন কৰিছে যে অসম আৰক্ষীৰ বহু শীৰ্ষ আৰু তলৰ পৰ্যায়ৰ বিষয়াই যি নকল সোণ নকল টকাৰ ভাগ পাইছিল নেকি সেই কথা বতৰাসমূহ জোনমনি ৰাভাৰ মৃত্যু নোহোৱা হ'লে কেতিয়াও উন্মোচিত নহ'লহেঁতেন লখিমপুৰ আৰক্ষী আৰু নগাঁও আৰক্ষীৰ যি নেক্সাছ আছিলে নগাঁও আৰক্ষী যি লেতেৰা পৰ্যায়লৈ গৈছিলে নগাঁও আৰক্ষী যি আনন্দ মিশ্ৰই চাফা কৰি থৈ যোৱা নগাঁও আৰক্ষীক কিমান লেতেৰা কৰা হৈছিলে তাৰ পিছৰ পৰৱৰ্তী সময়ত নগাঁও যি ড্ৰাগছ নকল সোণ জাল নোটৰ যি ভাণ্ডাৰ হৈ পৰিছিলে জোনমনি ৰাভাৰ মৃত্যু নোহোৱা হ'লে হয়তো সেই কথা বতৰাসমূহ পোহৰলৈ নাহিল হয় আজি জোনমনি ৰাভাৰ মৃত্যুৰ পিছত এই কেইগৰাকী আৰক্ষীৰ বিষয়ৰ ভিত্তিতে বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে সেই কথাখিনি এটা প্ৰমাণ কৰিছে CBI অতি সহজভাৱে এই গোচৰটোক লোৱা নাছিলে CBI কিন্তু এই গোচৰটোৰ লগত জড়িত আৰক্ষী বিষয়াসমূহৰ যি দুৰ্নীতিৰ তথ্য সম্পূৰ্ণৰূপে পাইছিলে যাৰ পৰিপ্ৰেক্ষিতত CBI বৰ্তমানে এই ঘটনাৰ চাৰ্জশ্বিট দিয়াৰ পিছতো এই কেইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰাৰ নিৰ্দেশ দিছে আৰু অতি শীঘ্ৰে আন 5গৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও বিভাগীয় তদন্ত কৰাৰ নিৰ্দেশ দিয়াৰ সম্ভাৱনা আছে আৰু সেয়া অতি শীঘ্ৰেই আমি হয়তো শুনিবলৈ পাম কিন্তু মই পাপৰি এটা কথা ক'ব লাগিব যে অসম আৰক্ষীক যি বাৰে বাৰে নিকাকৰণ কৰা কথা হয় অসম আৰক্ষীক যি নিকাকৰণ কৰা কথা কোৱা হয় যে আৰক্ষী সঞ্চালকপ্ৰধান GP সিঙে ইমান তেওঁলোকক সাৱধানবাণী শুনাই থাকে সদায় তেওঁলোকক নীতি শিক্ষা দি থাকে তাৰপিছতো কিয় অসম আৰক্ষীৰ লাজ নহ'ল অসম আৰক্ষী কিয় এটা কথা সংগত কৰিলে অসম আৰক্ষীৰ দুৰ্নীতিৰ কিয় অৱসান নঘটে সেই বিষয়সমূহ চিন্তা কৰিবলগীয়া জোনমনি ৰাভাৰ মাতৃয়ে গোচৰ উঠাই লোৱাৰ পিছতো এইসকল আৰক্ষী বিষয়াই কিন্তু শান্তি পোৱা নাই আৰু নাপায় যেতিয়ালৈকে CBI তদন্ত প্ৰক্ৰিয়াৰ সম্পূৰ্ণ নকৰে কিন্তু এতিয়া আমি লক্ষ্যণীয় হ'ব এই কেইগৰাকী দীপাংকৰ আমি কিছু সময় পিছত আমি মাতৃৰ এটা ভাষ্য শুনাম আমি অলপ সময় লাগিব কিন্তু যিখিনি কথা আহিছে তাত তেওঁ কিছু কথা কৈছে মই এবাৰ কৈ দিছোঁ তেওঁ কৈছে যে মই দিনটো নামঘৰতে কটাওঁ উৎপল যিহেতু সেই বিশেষ নামঘৰটোলৈ গৈছে য'ত মাতৃয়ে দিনটো তাতে কটাই বুলি উৎপলে কৈছে দুখীয়া শাস্তি পাব লাগে সেইখিনি কথা কৈছে আৰু তেওঁ এটা কথা কৈছে যে যি সময়ছোৱা যিটো কথা মাতৃয়ে আগতেও কৈছে যে মই যেতিয়া শেষৰ ফোনটো কৰিছিলোঁ জোনমণিয়ে কৈছিলে মোৰ সৈতে আভাজ্যোতি আছে আভাজ্যোতি ৰাভা আৰু লগতে মনোজো আছে বুলি কৈছে অৰ্থাৎ মনোজ বৰুৱাৰ কথাই কৈছে কিন্তু তেওঁলোকক যেতিয়া সোধা পোছা কৰা হ'ল কি ওলালে কি নোলালে কোনেও নাজানিলে নিৰূপণ নিশ্চয় মনোজ বৰুৱা নহয় মনোজ ৰাজবংশী সেই সময়ত যি নিশাৰ সময়ত সেই কথা আমি পুনৰ কৈছে মনোজ ৰাজবংশী নগাঁও সদৰ থানাৰ OC আছিলে মনোজ ৰাজবংশী আৰু আভাজ্যোতি ৰাভা আছিলে সভ্যকাৰ IC জোনমনি ৰাভাক লৈ গৈছিলে লীনা দলেৰ ঘৰলৈ লীনা দলে জোনমনি ৰাভাক মাতি পঠিয়াইছিলে লখিমপুৰৰ SPয়ে লীনা দলে ফোনযোগে জনাইছিল যে জোনমনি ৰাভাৰ বিৰুদ্ধে উৎকোচ লোৱা গোচৰ ৰুজু হৈছে আমি এৰেষ্ট কৰিম কাইলৈ পুৱা আৰু তেতিয়া নিশাৰ ভাগতে ততাতৈয়াকৈ জোনমনি ৰাভাক ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিলে গোপনীয়ভাৱে আৰু সেই সময়ত লৈ গৈছিলে আভাজ্যোতি ৰাভাৰ ওচৰলৈ গৈছিলে জোনমনি ৰাভা আভাজ্যোতি ৰাভাৰ যিখন গাড়ী সেই গাড়ীতে জোনমনি ৰাভা আহিছিলে যি লীনা দলেৰ ঘৰলৈ আৰু তাৰপিছত আভাজ্যোতি ৰাভাই জোনমনি ৰাভাক তাত থৈ পেলাই গুচি গৈছিলে আৰু তাৰ পৰা যেতিয়া ঘূৰি আহিছিলে সেই মনোজ ৰাজবংশীৰ সৈতে গাড়ীত আহিছিলে আৰু মনোজ ৰাজবংশীক জোনমনিয়ে গাড়ী পৰা নমোৱাৰ পিছত তেওঁ গাড়ীখনলৈ আঁতৰি গৈছিলে সেইখিনি কথা CCTV ফুটেজটো পোৱা গৈছিলে বা বিভিন্ন ধৰণৰ তদন্ত পোৱা গৈছিলে কিন্তু সেই মুহূৰ্তত মনোজ আৰু আভা আছে বুলি যে কৈছিলে হয় সেয়া মনোজ ৰাজবংশী আৰু আভাজ্যোতি ৰাভা আছিলে কিন্তু তেওঁলোকে কি কথা পাইছিল কি হৈছিলে সেয়া পৰৱৰ্তী সময়ত CBI যেতিয়া চাৰ্জশ্বিটৰ যেতিয়া CBI তদন্তৰ যেতিয়া প্ৰতিবেদন দাখিল কৰিব সেয়া তেতিয়া গম পোৱা যাব কিন্তু বৰ্তমান এটা কথা ক'ব লাগিব যে মনোজ ৰাজবংশী ইতিমধ্যে তেওঁক ছাছপেনশ্যন কৰা হৈছিলে মনোজ ৰাজবংশী যথেষ্ট দুৰ্নীতি নিমজ্জিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিলে আৰু সেই সময়ত নগাঁও আৰক্ষীৰ প্ৰতিগৰাকী বিষয়াই দুৰ্নীতি নিমজ্জিত হৈছিলে সেই সময়ত যিহেতু নগাঁও আৰক্ষী একেবাৰে অৱস্থা নাইকিয়া হৈছিলে গতিকে যেতিয়া জোনমনি ৰাভাৰ যেতিয়া মৃত্যু হ'ল তাৰপিছত নগাঁও আৰক্ষী যে কিমান গেলিল সেই কথা ওলাই পৰিল আৰু তাৰপিছত কিমান গেলিল সেয়া কথা তেতিয়াহে ওলাই পৰিল নহ'লে সেই ছবিখন উন্মোচিত নহ'লেহেঁতেন দীপাংকৰ এখন বেলেগ পৃথিৱী আছিলে নগাঁও লখিমপুৰৰ কেনেকৈ লিংক আছিলে কেনেকৈ তাত আৰক্ষীৰ সহযোগিতা বা আৰক্ষীৰ সকলোখিনি জানিছিলে তাৰ মাজত কোন ভাল কোন বেয়া সেইবিলাক আমি ক'বলৈ নাযাওঁ সেইবিলাক তদন্তৰ আওতাত আহিব কিন্তু আছিল সেই আৰক্ষীৰ লোকসকলৰ বা আৰক্ষীৰ যিসকল এতিয়া গৃহৰক্ষীৰ পৰা আৰম্ভ কৰি আটাইৰে ক'ৰবাত নহয় ক'ৰবাত কেনেকৈ লিংক আছিলে সেই কথাবোৰ জোনমনি ৰাভাৰ মৃত্যুৰ পিছত ওলাই পৰিছিল আৰু হয়তো সেইটো এটা কাৰণ আছিলে যে এই ঘটনাটো CIDৰ পিছত CBIও একোৱেই নাপালে কিন্তু এতিয়া এখন পত্ৰই কি উদঙাব তালৈ আমি লক্ষ্য ৰাখিব লাগিব বা সেয়া সময় দেখিবলৈ পোৱা যাব দীপাংকৰ কাৰণ যিকেইজন অভিযুক্ত আৰক্ষীৰ বিষয়ৰ নাম প্ৰকাশ পাইছে তেওঁলোকৰ সম্পত্তিৰ তালিকাখন আৰক্ষী যদি সাহস আছে ৰাজহুৱা কৰক প্ৰথম কথা কাৰণ তেওঁলোকৰ এনেধৰণৰ অবাধ সম্পত্তিৰ গৰাকী তেওঁলোকে ক'ত হ'বলৈ সাহস পালে বা ক'ত তেওঁলোকে
কেৰাচিনৰ চাকি লাভ কৰিছিলে তাৰ নিশ্চয় এটা কেন্দ্ৰ আছে সেয়া হৈছে আৰক্ষীৰ যিখন এখন নগ্নতাৰ ছবি সেই ছবিখন তেওঁলোকে প্ৰকাশ কৰিছিলে কাৰণ বঙালমৰা লিংক মই পুনৰ কৈছোঁ যে নকল সোণ নকল টকাৰ এই যিটো বৃহৎ নেক্সাছৰ সৈতে কিন্তু একাংশ আৰক্ষী বিষয়া এক প্ৰকাৰ জড়িত হৈ পৰিছিল আৰু তাতে কিন্তু এইগৰাকী জোনমণি ৰাভাৰ নামটো সাঙুৰ খাইছিল আৰু এই জোনমণি ৰাভাকে লখিমপুৰ আৰক্ষীয়ে এৰেষ্ট কৰিম বুলি নিশাৰ ভাগত এটা খবৰ ইতিমধ্যে নগাঁও আৰক্ষীক জনোৱা হৈছিলে তাৰপিছত যেতিয়া জোনমণি ৰাভাক যদি প্ৰক্ৰিয়তে সেই নিশা যদি জীৱিত হৈ থাকিলে তেতিয়াহ'লে নিশ্চয় পুৱাৰ ভাগত সেই খবৰটো দিবলৈ সক্ষম হ'ল যে জোনমণি ৰাভাক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়া হয়তো একাংশ আৰক্ষী বিষয়াৰ নাম স্পষ্টভাৱে প্ৰকাশ পালে হয় গতিকে এই ঘটনাটো গাপ দিবৰ বাবে এই এটা সন্দেহ জোনমণি ৰাভাক গোটেই ছবিখনৰ পৰা আঁতৰাই অনোৱা হ'ল নেকি এই সন্দেহ কেৱল আমি কৰা সন্দেহ নহয় অসমৰ ৰাইজে সন্দেহ কৰিছিলে কেৱল এতিয়া কোনোবাই ক'ব যে সংবাদ মাধ্যম সৃষ্ট কিন্তু অসমৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছিলে বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছিলে কাৰণ জোনমণি ৰাভাক লৈ যিহেতু বহুতে এই গোটেই কথাখিনি জানিছিলে বা কৈছিলে যে এনেকুৱা হ'ব পাৰে বা তেওঁক আচলতে এইটো এটা স্বাভাৱিক এক্সিডেণ্ট নাছিলে দুৰ্ঘটনা নাছিলে গতিকে তেতিয়াৰ পৰা গোটেই কথাবোৰ প্ৰশ্নৰ মাজতে আবদ্ধ হৈ থাকিল CBI একো উলিয়াব নোৱাৰিলে কিন্তু ইমান পলমকৈ CBI এখন পত্ৰ চাওক প্ৰথম কথা CBI আংশিক চাৰ্জশ্বিট ইতিমধ্যে আদালতত দাখিল কৰিছে তাৰপিছতো কিন্তু পূৰ্ণ যিখন প্ৰতিবেদন বা চাৰ্জশ্বিটৰ যিটো সম্পূৰ্ণ খচৰা সেই মুহূৰ্তলৈকে দাখিল কৰা হোৱা নাই গতিকে এই চাৰ্জশ্বিটখনত কি ধৰণে এটা ৰিপৰ্ট আহে বা ৰিপৰ্টত কি ধৰণৰ তথ্য তেওঁলোকে প্ৰকাশ কৰে এয়া নিশ্চয় লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত কম যে গোটেই সম্পূৰ্ণ চাৰ্জশ্বিটখন দাখিল কৰাৰ পূৰ্বে কিন্তু CBIয়ে অসম আৰক্ষীক দোষী সজাই এই মুহূৰ্তত 7গৰাকীকৈ আৰক্ষী বিষয়াৰ নাম তেওঁলোকে প্ৰকাশ কৰিছে আৰু আটাইকেইগৰাকী কোৱা হৈছে যে আপোনালোকে পুনৰবাৰ তেওঁলোকক সোধপোছ চলাওক তেওঁলোকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰক কৰিলে কিছু নহয় কিছু তথ্য হয়তো পুনৰবাৰ প্ৰকাশ পাব পাৰে কিন্তু সেই অসম আৰক্ষী ইতিমধ্যে CIDৰ SIT পৰ্যন্ত আনকি তেওঁলোকক সোধা পোছা চলাইছিলে গোটেই বিষয়টোক লৈ অসম আৰক্ষী অনুসন্ধান আৰম্ভ কৰিছিল কিন্তু গোটেই লেপছ ক'ৰবাত নহয় ক'ৰবাত যে ভুল ৰৈ গৈছিল অসম আৰক্ষীৰ যি ভুলৰ শুধৰণি পুনৰ প্ৰয়োজন হ'ব নে পুনৰ সেই ভুলবোৰ আঙুলিয়াই দিবলৈ সক্ষম হ'ব নে CBIয়ে সম্পূৰ্ণ যিখন খচৰা বা যিখন চাৰ্জশ্বিট দাখিল কৰিলে আমি বাদ যাব লাগিব এই ধৰণৰ কিন্তু এটা সন্দেহ এই মুহূৰ্তত থাকি গৈছে কিন্তু পুনৰ কৈছোঁ যে জোনমণি ৰাভা এগৰাকী মাতৃ আজি পুনৰ একে কথাই ক'ব যে মোৰ কন্যাক ঢুকাল যদিও মোৰ ন্যায় লাগে এই ধৰণৰ বিষয় লৈ পুনৰ কান্দি আজি কেমেৰা তেওঁ গোচৰ উঠাই লৈছিল আৰ্থিক অভাৱত তেওঁ গোচৰ উঠাই লৈছিল দীপাংকৰ হয় নিশ্চয় তাৰপিছত যদি আমি চাওঁ গোচৰ উঠাই ল'ল তাৰপিছত জোনমণিৰ জ্যেষ্ঠ ভাতৃ এগৰাকীয়ে সেই ভাতৃগৰাকীও আনকি হেলচিটি হাস্পতালত মৃত্যুক আঁকোৱালি লৈছিল গতিকে পৰ্যায়ক্ৰমে যদি আমি চাওঁ যে এই ঘৰখনৰ যিটো আলৈ আথানি সেয়া সম্পূৰ্ণ ছবিখন প্ৰকাশ পাইছিল অসমবাসীৰ সন্মুখত কিন্তু তাৰপিছতো আমি কিন্তু যেতিয়াই জোনমণি ৰাভাৰ খবৰ আহে তেতিয়া আমি মাতৃগৰাকীৰ ভাষ্য পুনৰবাৰ দৰ্শকসকলক শুনাব বিচাৰোঁ যাতে আৰক্ষী ক'ৰবাত নহয় ক'ৰবাত হস্তক্ষেপ গ্ৰহণ কৰি তেওঁলোকে যাতে পুনৰ জোনমণি ৰাভাৰ তদন্তৰ ঘটনাটোক লৈ তেওঁলোকে যাতে পূৰ্ণভাৱে তেওঁলোকে তদন্ত আৰম্ভ কৰক কিন্তু যিহেতু এই মুহূৰ্তত সম্পূৰ্ণ গোচৰৰ তদন্তৰ ভাৰ CBIৰ হাতত আছে গতিকে CBI পৰ্যায়ক্ৰমে তেওঁলোকে কিদৰে গোটেই বিষয়টোক লৈ তেওঁলোকে সঠিক এটা ৰিজাল্টত উপনীত হ'ব পাৰে সেয়া নিশ্চয় লক্ষ্য হ'ব কিন্তু পুনৰ কৈছোঁ অসম আৰক্ষীৰ হেডকোৱাৰ্টাৰৰ ফালৰ পৰা এই গোটেই বিষয়টো যিটো স্পষ্ট কৰা হৈছে তাৰপিছত এই নতুনকৈ অভিযুক্ত সজোৱা আৰক্ষী বিষয়া বা হোমগাৰ্ড পৰ্যায়ৰ বা UB কনষ্টেবল পৰ্যায়ৰ বিষয়াসকলক ক'লৈ মাতি আনি বা ক'ত তেওঁলোকক পুনৰবাৰ জেৰা চলাব বা তেওঁলোকক কিদৰে তদন্তৰ আওতালৈ অনা হ'ব সেয়া নিশ্চয় লক্ষণীয় হ'ব কাৰণ আমি প্ৰতিটো মুহূৰ্তৰ এই খবৰ আমি ইতিমধ্যে চকু ৰাখিম আৰু ইতিমধ্যে আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক নীলপল বৰাই নীলপল হয় আপুনি ঠিকে কৈছে দীপাংকৰ আমি নীলপল আপোনাৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ নীলপল এতিয়া গোটেই কথাখিনি যদি আমি আৰম্ভণিৰ পৰা চাওঁ দুৰ্ঘটনাটো সংঘটিত হ'ল গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰিল তাত একো বিচাৰি পাবলৈ নাই সেই সময়ছোৱাত মাতৃয়ে এটা কথা কৈছিলে মাতৃয়ে মোৰ যিমান দূৰ মনত আছে ফোনৰ চেইনডাল পোৱা নাই বুলিও কৈছিলে তাৰপাছতে ফোনটোৰ কথা আহিছিলে যে তেওঁৰ হাতত আৰু এটা ফোন আছিলে ফোনটো ক'লৈ গ'ল সেই ফোনটোৰ কথা ওলাওঁতে সেই ফোনটোৰ কথা মাতৃয়ে যদি নক'লেহেঁতেন হয়তো নোলালেহেঁতেন আৰু এদিন হঠাৎ এটা ফোন ওলালে গাড়ীখনৰ ভিতৰত যিটো আৰু আচৰিত হৈ পৰিছিলে সকলো কাৰণ ইমান দিনে গাড়ীখন তাতে পেলাই থোৱা আছিলে তাত কোনেও আকৌ এবাৰ নাচালেই নে গতিকে ক'ত গাফিলতি হৈছে আৰক্ষীৰ চাওক আৰু যাৰ ফলত এই পত্ৰখনত লিখা আছে তদন্তত গাফিলতি প্ৰমাণ নষ্ট এই কথাবোৰ কিন্তু আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত যিকেইজন তেতিয়া সেই সময়ছোৱাত তেওঁলোক তাতেই আছিলে নগাঁৱত তেওঁলোকে কৰ্মৰত অৱস্থাত আছিলে যাৰ সৈতে জোনমণিৰ সম্পৰ্ক ভাল আছিলে এই কথাবোৰ পোহৰলৈ আহিছিল কিন্তু একোৱে বিচাৰি পোৱা হোৱা নাছিলে সকলো ফুটুকাৰ ফেন আৰু এতিয়া নতুনকৈ গোটেই কথাটো এটা নতুন মূৰ লৈছে নীলপল নিশ্চয় পাপৰি এটা ক'ব লাগিব যে যি সেই সময়ত তদন্তৰ গাফিলতি কৰাৰ কথা কোৱা হৈছে বা বিভিন্ন ধৰণৰ যি প্ৰমাণ নষ্ট কৰাৰ কথা কোৱা হৈছে সাক্ষ্য প্ৰমাণ নষ্ট কৰাৰ কথা কোৱা হৈছে গতিকে এটা কথা ক'ব লাগিব যে সেই মুহূৰ্তত যিকেইগৰাকী আৰক্ষী বিষয়া জড়িত হৈ আছিলে সেইকেইগৰাকী আৰক্ষী বিষয়াৰ মই এটা কথা ক'ব লাগিব সেইগৰাকী আৰক্ষী বিষয়াৰ আমাৰ কিছু অসুবিধা হৈছে পাপৰি মই এটা কথা ক'ব লাগিব যে আমাৰ কিছু অসুবিধা হৈছে পোনপটীয়া সময়ছোৱাত আমি পুনৰ পোনপটীয়া সময়ছোৱাত আহি আছোঁ নিশ্চয় নীলপল মই আকৌ এবাৰ কৈ দিছোঁ দৰ্শকসকলক যে এই গোটেই ঘটনাটোৱে গোটেই কেছটোৱে এটা নতুন মূৰ লৈছে CBIৰ নিৰ্দেশত অসম আৰক্ষীয়ে বিভাগীয় তদন্ত কৰিব কৰ্তব্যত গাফিলতি আৰু তথ্য প্ৰমাণ নষ্টৰ অভিযোগ আছে গতিকে CBI এখন পত্ৰ প্ৰেৰণ কৰিছে সেইখন ট্ৰাক কেনেকৈ দুৰ্ঘটনা সংঘটিত হৈছিল সন্মুখত জোনমণি ৰাভাৰ বাহনখন যিখন বাহন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈছিলে নীলপল আপোনাকো ধন্যবাদ জনাইছোঁ দীপাংকৰ আপোনাকো ধন্যবাদ জোনমণি ৰাভাই ন্যায় পাওক জোনমণি ৰাভাৰ মাতৃয়ে ন্যায় পাওক জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত জড়িত থকা প্ৰত্যেকজন আৰক্ষী বিষয়া যাতে উচিত শাস্তি পায় তাৰেই আমি প্ৰতিবাদ জনাই আহিছোঁ আগৰে পৰা আৰু জনাই থাকিম প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰতিবেদনটো আপোনালোকে কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি সহযোগিতা কৰিব আকৌ অন্য এটা ভিডিঅ'ৰ লগত লগ পাম আহিছোঁ ধন্যবাদ